সদৌ অসম প্ৰাদেশিকৃত বৈধ ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা আজি সংবাদমেলত উপস্থিত থকা সন্মানীয় সাংবাদিক বন্ধুসকলক আমাৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ কথাসমূহ বুজ ল'বৰ কাৰণে যি কষ্ট স্বীকাৰ কৰিছে, সেই কষ্টক আমি সকলোৱে শলাগ লৈ আমি পূৰ্ণতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ লগত আজি এই সংবাদমেলত উপস্থিত থকা আমাৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শেখ আব্দুল্লা ছাৰ, উপসভাপতি মাননীয় আছাদ আলী ছাৰ আৰু কাৰ্যকৰী সম্পাদক আমাৰ ইছাহক আলীকে প্ৰমুখ কৰি অন্যান্য সদস্যসকলকো আজি সংবাদমেলত উপস্থিত থকাক লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি এই সংবাদমেলখন ইয়াত অনুষ্ঠিত কৰা মূলত বিষয় হৈছে গত 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখত অসম চৰকাৰে টিউটৰ নামৰ এটা বিভীষিকা শব্দ সৃষ্টি কৰি আমাৰ এই শিক্ষকসকলক এটা মৃত্যু মূৰ দুৱাৰদলিলৈ ঠেলা মাৰি দি থৈ গুচি গ'ল। এই 5টা বছৰত অসম চৰকাৰৰ লগত আমি বহুত ধৰণে আন্দোলন আলোচনা বহুত কিবা কৰিছোঁ। কোনো দিনা তেওঁলোকৰ লগত কৰা আলোচনাই আমাক কিন্তু ফলৱতী একো নকৰিলে আৰু প্ৰত্যেকটো দিশতে আমাক কেৱল প্ৰতাৰণা কৰি গুচি গ'ল 5টা বছৰ। শেষ মুহূৰ্তত আজিৰ পৰা প্ৰায় 4 মাহ মানৰ আগত আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই মাতি নি পেলাই এটা নাচুত এটা শব্দ আমাক উপহাৰ দিলে, শব্দ বুলিয়ে ক'ব লাগিব, যিটো কোনো ধৰণৰ অপ্ৰয়োজনীয় কথা তেখেতে আমাক ক'লে। আমাৰ দৰমহাৰ 6% মাননি বৃদ্ধি কৰিম বুলি কৈ দিলে। সেই 6% অৰ্থাৎ আমি যদি 12,000 টকা দৰমহা পাই আছোঁ, আমাক 720 টকা মাত্ৰ মানে দিব, যিটো সময়ত মানে তেখেতসকলে গাঁওবুঢ়াকে আৰম্ভ কৰি অংগনবাদী কেন্দ্ৰ বিভিন্ন লোকৰ দৰমহা গাঁথনি বৃদ্ধি কৰিছে, বিভিন্ন লোকৰ চাকৰি দি পেলাই চাকৰি দিছে। অৰ্থাৎ সেইবিলাকৰ কিন্তু কাম কৰোঁতে তেওঁলোকে কোনো ধৰণৰ মানে আপোনাৰ তেলৰ ৰয়েলিটি বৃদ্ধি কৰিব নালাগে, কোনো ধৰণৰ কাম কৰিব নালাগে। কিন্তু আমাৰ লগত আমাৰ পইচাকেইটা আমি এই মানৱ সম্পদ গঢ়া শিক্ষকসকলৰ পইচাকেইটা দিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই মানে বক্তব্য যে আমাৰ দৰমহাটো বৃদ্ধি কৰি দিলে তেলৰ দাম বঢ়াব লাগিব, বস্তুৰ মূল্য বঢ়াব লাগিব, এনেধৰণে নাচুত কৰি পেলাই আমাক গোটেই 5টা বছৰ কটালে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই অসম চৰকাৰখনক জনাব বিচাৰিছোঁ, তেখেতসকলৰ কাৰ্যকালৰ এইকেইদিনৰ ভিতৰত অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত আমাৰ দৰমহা গাঁথনিটোৰ এটা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰিবৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আপোনাৰ খবৰ জৰিয়তে। আৰু সেই পৰ্যাপ্ত পৰিমাণৰ দৰমহাটো এনেধৰণে হ'ব লাগে, আমাৰ মাননীয় আপোনাৰ 30,000 পৰা 40,000 টকা বৃদ্ধি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু আমাৰ দাবী ইয়াত আগতেও কৰিছোঁ, একো ফল ধৰা নাই। আগন্তুক ইলেকশ্যনৰ আমাৰ সমাগত সময়ত আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে আমাৰ দৰমহাৰ গাঁথনিটো বৃদ্ধি কৰি 6% কৰাটোত আমাৰ আপত্তি নাই, কিন্তু আমাৰ দৰমহাৰ যিটো গাঁথনি সেই গাঁথনিটো বৃদ্ধি কৰিব লাগে, প্ৰথম আমাৰ দাবী। আৰু 2 নম্বৰতে আমাক এই 5টা বছৰে তেওঁলোকে আমাক এটা মানে কাম আমাক সদায় কৈ আহে যে আপোনালোকৰ টিচাৰ হ'বৰ কাৰণে যিটো যোগ্যতা, সেই যোগ্যতা আপোনালোকৰ নাই, অৰ্থাৎ আপোনালোকে টেট পাছ কৰা নাই। গতিকে যদি আমাৰ টেট নহ'লে চৰকাৰ আমাৰ যদি চাকৰিটোৱে ৰেগুলাৰ নহয়, আমি যদি টিচাৰলৈ পদোন্নতিয়ে লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে চৰকাৰে স্পেচিয়েল টেটৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আপোনাৰ খবৰ জৰিয়তে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। এই ইলেকশ্যনৰ আগমুহূৰ্ততে নটিফিকেশ্যন জাৰি কৰি পেলাই এক স্পেচিয়েল টেটৰ ব্যৱস্থা কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আমাক এই ব্যৱস্থাটোৰ পৰা যিটো মানে আপোনাৰ আমাক হেৰি কৰি আছে, মানে প্ৰতাৰণা কৰি আছে, এই প্ৰতাৰণামূলক এই ব্যৱস্থাটোৰ পৰা আমাক পৰিত্ৰাণ পোৱাবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু এইখিনিতে আমি আপোনালোকক এইটো কথা ক'ম, আমি যোৱা 5টা বছৰ বহুত আন্দোলন বহুত কিবা কৰিছোঁ, কিন্তু 5টা বছৰে আমি এইজন মুখ্যমন্ত্ৰীক অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি 5টা বছৰে এটা দিনো লগ কৰিব নোৱাৰিম। আমি লগ কৰিবৰ কাৰণে বহুত পিটিশ্যন দিছোঁ, কিবা কৰিছোঁ, কিন্তু আমাক লগ নিদিয়ে। কিন্তু আমি বাটে পুঠে য'তে ত'তে লগ কৰোঁ, তেওঁৰ লগত কথা পাতোঁ, তেওঁলোক ক'লেই কয় আপোনালোকৰ দৰমহা বৃদ্ধি কৰিব লাগে, আপোনালোকৰ পইচা এয়া কম হৈছে নহয়, ভেঙুচালি কথা। এই ভেঙুচালিমূলক কথা কৈ পেলাই আমাক কয় যে আপোনালোকৰ পইচা কম হৈছে ন, বঢ়াব লাগে, হ'ব বঢ়াম।
এনেকুৱা ভেঙুচালীমূলক কথা কৈ পেলাই 5টা বছৰ কটালে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ ওপৰত একো ধৰণৰ কথা ক'ব নোৱাৰে তেওঁ অপাৰগতা সদায় স্বীকাৰ কৰি আছে আজিও স্বীকাৰ কৰিছে ভৱিষ্যতলৈও তেওঁ যদি শিক্ষামন্ত্ৰী হ'ব লগা হয় তেওঁ অপাৰগ হিচাপে তেওঁ গোটেই জীৱনটো কটাব গতিকে তেওঁৰ পৰা কোনো ধৰণৰ আশা কৰাটো আমাৰ কাৰণে আচলতে ভুলে হয় আমি আশা কৰাও নাই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম তেখেতে বাটে পুথে য'তে ত'তে আমাৰ মিটিঙত আমাৰ টিউটৰসকলে লগ কৰাৰ সময়ত যি ধৰণে তেখেতে প্ৰতিশ্ৰুতি দিছে ভুৱা হওক কিবা সেই কথা আমি জানিবলৈ বিচৰা নাই যি ধৰণে প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব আপোনালোকৰ 6% যিটো বৃদ্ধি কৰা আছে সেইটো এতিয়া এদিন এই বছৰৰ কাৰণে নহয় আগৰ পৰা ধৰা হ'ব তেওঁ এই কথাবিলাক কোৱা কথাবিলাক বাস্তৱমুখ কৰিবৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু আমি এইটো অনুৰোধ জনাম যে যিসকলৰ কাৰণে এতিয়া আগন্তক আপোনাৰ আমাৰ যি বাজেট হৈ গ'ল মানে লেখানুদান যি বাজেট হৈ গ'ল তাত আপোনাৰ গুৰু দক্ষিণা নামৰ এটা মানে তেওঁলোকে এটা আঁচনি তৈয়াৰ কৰিছে গুৰু দক্ষিণা দিব কাক দিব যিখিনি শিক্ষকৰ চাকৰি নহ'ল যিসকলে মানে যোগ্যতা থকাৰ পিছতো অসম চৰকাৰে চাকৰি দিব নোৱাৰিলে সেইসকলক গুৰু দক্ষিণা দিব কি গুৰু দক্ষিণা দিব তাৰ কোনো পৰিমাণ নিৰ্ধাৰণ কৰা নাই গুৰু দক্ষিণা দিম বুলি কৈছে ঠিক আছে তেখেতসকলক গুৰু দক্ষিণা দিয়াটো আমি বেয়া পোৱা নাই দিয়ক তেখেতসকলে কোৱা ত্যাগৰ মূল্য যদি কেইটামান টকা বুলি ভাবিছে তেতিয়াহ'লে চৰকাৰখনৰ সেইটোৱে কৰক কিন্তু এইখিনিতে আমি এটা কথা দাবী কৰিবলৈ বিচাৰিছোঁ যে সেই দৰৱ শিক্ষকসকলক দিয়া গুৰু দক্ষিণাটো আমাৰ যিসকল ৰিটায়াৰ হৈ গ'ল যিসকল টিউটৰ আপোনাৰ মানে চাকৰি কৰি পেলাই 25-30 বছৰ চাকৰি কৰি পেলাই একো নোপোৱাকৈ ৰিটায়াৰ হৈ গ'ল সেই মানে যিসকল এক্সপায়াৰ্ড হ'ল সেই শিক্ষকসকলকো যাতে এই গুৰু দক্ষিণাৰ আঁচনিত অন্তৰ্ভুক্ত কৰি তেখেতসকলকো যাতে এটা উপযুক্ত মাননি দিয়ে আৰু যিটো 10 লাখ টকা দিম বুলি যিটো কথা মানে তেখেতে এপইণ্টমেণ্ট যেতিয়া আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট লেটাৰ দিওঁতে যেতিয়া বুকু ফিন্দাই কৈছিল তেটো গন্ধল ভাঙি পেলাই কৈছিল যে আপোনালোকে এদিন চাকৰি কৰক দুদিন চাকৰি কৰক এমাহ চাকৰি কৰিলেও কিন্তু আপোনালোকক ৰিটায়াৰ হোৱাৰ লগে লগে 10 লাখ টকা দিম এইটো তেওঁ সেই মুহূৰ্তত কোৱা কথা এটাও নৰখালে এতিয়াও যদি সেইটো তেনেকুৱা কথা আমি ক'বলৈ বিচাৰোঁ তেখেতৰ কথাকে আমি সাৰোগত কৰি কৈছোঁ তেখেতৰ মুখৰ বাক্যটোৱে পুনৰ এই গুৰু দক্ষিণা আঁচনিৰ অন্তৰ্ভুক্ত কৰি পেলাই 10 লাখ টকা দিয়া ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি এইটো কৈছোঁ আমাৰ এই মাৰ্চ মাহৰ ভিতৰতে আমি আমাৰ দাবীসমূহ যদি উপযুক্তভাৱে মানে ব্যৱস্থা গ্ৰহণ কৰা যদি কোনো ধৰণৰ চৰকাৰ পদক্ষেপ আমি নাপাওঁ তেতিয়াহ'লে আগন্তুক ইলেকশ্যনৰ সময়ত যিসকল কেন্দ্ৰীয় মন্ত্ৰী আহিব আমি শুনা পাইছোঁ অহা 13 মাৰ্চৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আমি সেইদিনাখন আমাৰ সমূহ টিউটৰে আমি প্ৰত্যেক জেগাতে য'তে আহে ত'তেই আমি প্ৰতিবাদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু লগতে আমি এইটোও জনাই থওঁ আজি যে ইলেকশ্যনৰ সময়তে হওক বা অইন দিনতে হওক কেন্দ্ৰীয় মন্ত্ৰী বা বিভিন্ন আমাৰ এই প্ৰতিনিধিসকল য'তে আন্দোলন য'তে তেওঁলোকে হেৰি কৰিবলৈ নাযাওক মিটিং পাতিবলৈ নাযাওক আমাৰ টিউটৰসকলে কিন্তু তাতে প্ৰতিবাদ কৰিব গতিকে তেনেধৰণৰ এটা বিশৃংখলা পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ভাল পদক্ষেপ এটা ল'বৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাক সমূহ বুদ্ধিজীৱীয়েও সহায় কৰক আৰু মানে যিসকল আমাৰ হেৰি আছে মানে বিৰোধী যিসকল ব্যক্তি আছে যিসকল বিৰোধী নেতা আছে তেখেতসকলক আমি অনুৰোধ জনাম তেখেতসকলেও যাতে আমাৰ এই বিষয়টো তেখেতসকলৰ সভা সমিতিসমূহতো আমাৰ এই বিষয়টো যাতে উত্থাপন কৰি পেলাই অসমত এটা মানে এই গোটেই মানুহক জনাজাত কৰিব পাৰে তাৰ কাৰণে আমি বিৰোধী দলসমূহকো অনুৰোধ জনাম আৰু লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰীক আৰু বৰ্তমানৰ চৰকাৰখনক আমি এই ক্ষেত্ৰত এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাই